স্পষ্টভাৱে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰতিমূৰ্তি দাহ কৰিছো আৰু দাহ কৰি আমি স্পষ্টভাৱে ক'ব খুজিছো যে এই যি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি আছে এই প্ৰকল্পটো ভাঙি দিয়ক আৰু এছিয়া মহাদেশৰ ভিতৰত যি 12,000 মেগাৱাট যি জলবিদ্যুৎ প্ৰকল্প চিৰাং নদীৰ ওপৰত নিৰ্মাণ কৰি আছে এই নদী বান্ধটো আমি ভাঙি দিবৰ কাৰণে দাবী জনাইছো কাৰণ আপোনালোকে জানে ভাৰতবৰ্ষৰ মানচিত্ৰৰ পৰা অসম নাইকিয়া হৈ যাব আপোনালোকে দেখিছে যে যোৱাকালি NHPC কেনেকুৱা এটা পৰিৱেশ হয়তো এই যদি পানী আহে আমাৰ গোগামুখ থাকিব আমাৰ ধেমাজি থাকিব আমাৰ লখিমপুৰ থাকিব ঢকুৱাখানা পুৱাত থাকিব এই প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি আমি কৰিব খুজিছো গতিকে তেখেতলোকে সময়ৰ কথাখিনি ভাবক দুৰ্যোগৰ মুহূৰ্তবোৰ ভাবক উন্নয়নৰ নামত আমাক ধ্বংস নালাগে আমি ধ্বংসৰ বিৰোধিতা কৰিছো উন্নয়নৰ সপক্ষত আছো গতিকে বিকল্প বিদ্যুতৰ সন্ধান কৰক আৰু বৃহৎ নদীবান্ধ ভাঙি দিয়ক এই স্পষ্ট দাবী আজি আমি কৰিছো আৰু আপোনালোকক আমি কৈ দিওঁ যে অখিল গগৈ ডাঙৰীয়া কৈ আছিল যে যদি NHPC বৃহৎ নদীবান্ধ নিৰ্মাণ কৰে তেতিয়াহ'লে আমাৰ ধেমাজি লখিমপুৰ মৰুভূমি হ'ব আৰু তেনেকুৱা এটা পৰিৱেশ আমি এতিয়া আগজাননী পাইছো এটা থুলুকা শিলৰ ওপৰত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি আছে যিটো শিল যিকোনো মুহূৰ্তত ভাগি যাব পাৰে আপোনালোকে দেখিছে প্ৰতিবাৰে ইয়াত টানেল ভাগে ৰাস্তা হৈ যায় শ্ৰমিকৰ মৃত্যু হয় কিন্তু চৰকাৰখনে গুৰুত্ব নিদিয়ে গতিকে আহ্বান জনাইছো সময় থাকোঁতে কথাবোৰ ভাবক বুজক মানুহক নিৰাপত্তা দিয়ক।